মোৰ নাম কমল বড়ো হয় আৰু মই গড়েশ্বৰৰ বাসিন্দা। গাঁৱৰ নাম পুখুৰীপাৰ, মহৰীপাৰা পোষ্ট অফিচ। আৰু আমি গৈছিলোঁ একচুৱেলি মোৰ ভাই বোৱাৰীৰ চিকিৎসাৰ কাৰণে আমি GNRC-লৈ গৈছিলোঁ। আৰু আমাৰ এডমিশ্যন হৈছিলে তাইৰ এখন ডিচাৰ্জ চামাৰি হয়, ইয়াত লিখা আছে গোটেইখিনি কথা। এডমিশ্যন হৈছিলে আমাৰ 3 ডিচেম্বৰ। একজেক্টলি 3 ডিচেম্বৰত আমাৰ অপাৰেশ্যনটো হ'ল যেনিবা, আৰু পিছদিনাখন 4 ডিচেম্বৰত আমাৰ ডিচাৰ্জ তেখেতসকলে দিছিলে। আৰু ডিচাৰ্জ কৰাৰ পিছত আমি যেনিবা ভালে ভালে আহিছিলোঁ ঘৰত। আহি পোৱাৰ পিছদিনাখনৰ পৰা পেটটো ফুলি গৈছিল, আৰু পেট ফুলি গ'ল যেনিবা। পেট ফুলি যোৱাৰ কাৰণে আমি আকৌ দ্বিতীয়বাৰ যাব লগা হ'ল হস্পিটাললৈ। যোৱাৰ পিছত সিহঁতে যেনিবা কি ট্ৰিটমেণ্ট কৰিলে সেইটোতো আমি গম নাপাওঁ। ট্ৰিটমেণ্ট কৰিয়ে থাকিলে, দীঘলীয়াকৈ ট্ৰিটমেণ্ট কৰিল, পইচা পাতিও আমাৰ বহুত গ'ল। পিছত কি 12 ডিচেম্বৰত আমি ভাল হোৱাৰ কোনো ধৰণৰ এটা কণ্ডিশ্যন দেখা নাই। কণ্ডিশ্যন দেখা নোপোৱাৰ কাৰণে আমি আকৌ তেওঁলোকৰ লগত কথা পাতি আকৌ আমি আনিব লগা হ'ল। যিহেতু ভাল নহ'ল পেচেণ্টজন, আমি পিছত GMC-লৈকে নিব লগা হ'ল। আৰু সিহঁতৰ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন আছিলে। হয় হয় হয়, ৰং ট্ৰিটমেণ্ট হ'ল। GMC চিকিৎসকে তেনেকৈ কৈছে নেকি ৰং ট্ৰিটমেণ্ট হ'ল? GMC-ত যেতিয়া আমি লৈ গৈছিলোঁ, তাত চিকিৎসকে ক'লে যেনিবা তাত বহুত ছেভিয়াৰ ইঞ্জুৰি হোৱা বুলি কৈছে। ভিতৰত ট্ৰিটমেণ্ট কৰিছিলে, মানে সেইটো ৰং ট্ৰিটমেণ্ট বুলি কৈছে। মই এইটোৱে ক'ব বিচাৰিম যে এজন পেচেণ্টক ভাল হোৱাৰ এটা আশাৰে আমি যাওঁ যেনিবা, এটা ভাল ছাৰ্ভিচ, ভাল সেৱা আমি পাম বুলি পেলাই, ভাল ট্ৰিটমেণ্টৰ আশা কৰি পেলাই আমিও গৈছিলোঁ। কিন্তু লাষ্টত দেখিলোঁ তেখেতসকলে একচুৱেলি এজন পেচেণ্টক পেচেণ্ট বুলি নাভাবে, সেৱা মনোভাৱটো নাই। আৰু মোৰ দৃষ্টিতো তেখেতসকলে এইটো এটা বিজনেছ হিচাপতহে লোৱা মোৰ অনুভৱ হয়। আৰু পেচেণ্ট এজনক সিহঁতে প্ৰডাক্ট বুলি ভাবে, ইনকাম কৰাৰ কাৰণে এটা প্ৰডাক্ট বুলি ভাবি লয়। কাৰণ মই সেইটোৱে ক'ব বিচাৰিম যে এনেকুৱা এটা অভিজ্ঞতা নথকা কোনো এজন ডক্তৰক এজ এ চিকিৎসক হিচাপে যিকোনো এটা এনেকুৱা প্ৰাইভেট হস্পিটেলত ৰাখি এনেকুৱা ধৰণৰ ৰাখাটো মোৰ হিচাপত উচিত হোৱা নাই। কিবা আইনী প্ৰক্ৰিয়াৰ কথা ভাবিছে নেকি? এতিয়া তেখেতসকলক আমি আইনী প্ৰক্ৰিয়াভাৱে যাব বিচাৰিম, ন' ডাউট। মুখ্যমন্ত্ৰী মহোদয় কি আহ্বান জনাব? মুখ্যমন্ত্ৰীক মই তেখেতক সেইটোৱে ক'ব বিচাৰিম যে তেখেতে আমাৰ নিচিনা সাধাৰণ মানুহ, তেনেকুৱা ধৰণৰ অভিজ্ঞতা নথকা যিবিলাক ডক্তৰ, তেখেতসকলৰ পৰা যেন আমাক অলপ ৰক্ষা কৰে, সেইটোৱে মই ক'ব বিচাৰিম। পিছত ঘৰত আহি আমি দেখিলোঁ যে পেচেণ্টে মানে একো খাবই নোৱাৰে। মেডিচিন যেতিয়া খুৱাই তাৰমানে পানী মেডিচিন চব ওলাই দিলে আমি ভাবিলোঁ বহুত ছিৰিয়াছ কণ্ডিশ্যন হ'ব পাৰে। তথাপিও আমি ভাবিলোঁ মেডিচিনটো কিজানি খোৱালে ভাল হ'ব। পিছদিনাখন আমি আকৌ মেডিচিনটো খোৱাৰ কাৰণে চেষ্টা কৰিলোঁ। পিছত দুদিন আমি ৰাখি ঘৰত যেতিয়া আমি প্ৰব্লেমটো বেছি পাইছোঁ, আমি ডক্টৰলৈ আকৌ গুচি গ'লোঁ। আমি GNRC-তে লৈ গ'লোঁ, যিটো ডক্টৰে আমাক হেৰি কৰিছিল, দুৰ্গম নন্দকিশোৰে। এওঁৰ ডক্টৰ তাতে ওচৰত লৈ গ'লোঁ। ডক্টৰে আমাক চাই পেলাই কৈছে কি যে এইটোতো পেটটো ফুলি গৈছে, এইটো আকৌ অপাৰেশ্যন কৰিব লাগিব। আমাৰতো চিন্তাত পৰি গ'ল, অপাৰেশ্যনটো ইমান সোনকালে কৰিব নোৱাৰে, ৰ'ব ঘৰৰ মানুহ আমি কনচাল্ট কৰিব লাগিব। অপাৰেশ্যন সিদিনাখন মাত্ৰ কৰি গ'ল, আমি ইমান সোনকালে আৰু কেনেকৈ অপাৰেশ্যন কৰিব দিম? আমাৰ ভয় লাগি গ'ল। পিছত ডক্টৰে কৈছে অকণমান ৰ'বা, চিন্তা কৰিব নালাগে, আমি MRCP কৰি চাম আগতে, MRCP কৰাৰ পিছত আমি ৰিপৰ্টটো দিম। MRCP যেতিয়া কৰিছে সিহঁতে আমাক MRCP ৰিপৰ্টখনেও দেখা নাই। সিহঁতে জাষ্ট মানে সিহঁতে শ্ব' কৰাৰ কাৰণে বাকী এনেকৈ পেচেণ্টে আছে সেইটো চোৱা বুলি কৈছে, আমাক ৰিপৰ্টটো দিয়া নাই আজিলৈকে। কি হ'ল পিছত পেচেণ্টটো বেছি ছিৰিয়াছ হৈয়ে গ'ল, দুৰ্বলো হৈ গ'ল। আমি প্ৰায় এসপ্তাহ আমি থৈ দিলোঁ তাতে। একো তাৰমানে সিহঁতে অকল কৈছে কি তাৰমানে এণ্টিবায়'টিক দি আছে, এণ্টিবায়'টিক মেডিচিনেদি কি হ'ব এতিয়া? আমাৰ ভয় লাগি গ'ল। পিছত আমি ইমাৰ্জেঞ্চি ডক্টৰ হেৰি কৰিলোঁ, আমি GMC-ত আমি ভৰ্তি কৰাই দিলোঁ। GMC-ত ভৰ্তি কৰাই পেলাই তাতে ডক্টৰে চোৱাৰ পিছত আমাক কৈছে কি তাতে ৰং ট্ৰিটমেণ্ট হৈছে। যিটো আমাৰ খাদ্যনলীটো ফুটা আছে আৰু বিভিন্ন কিবা কিবি ইনজিউৰ্ড হোৱা বুলি কৈছে। পিছত আমি আৰু ভাবিলোঁ তাতে অপাৰেশ্যন কৰাই ভাল হ'ব। পিছত ছাৰে কৈছে ভাল হ'ব বুলি, অপাৰেশ্যনটো কৰিলে। পিছত অপাৰেশ্যন কৰি আমি এতিয়া দেখিলোঁ যে আৰু পেচেণ্টটোৰ অৱস্থা বেয়া হৈছে। এইটো ৰং ট্ৰিটমেণ্ট বুলিয়ে কৈছে আমাৰ এই গুৱাহাটী GMC ডক্টৰে আমাক পুৰা স্পষ্ট কৈ দিছে যে ৰং ট্ৰিটমেণ্ট হৈছে। হয়, এতিয়া ছাৰে কৈছিলে এইটো কথা যে ৰং ট্ৰিটমেণ্টটো হৈছে, এইটো কি কৰা যায় এইটো চিন্তা কৰক, যদি আইনৰ প্ৰক্ৰিয়ালৈ যাব বিচাৰে তেতিয়া যাব পাৰে। কোন ডক্টৰে কৰিছিল? তাতে পাৰিক চৌধুৰী। ছাৰে কৈছে যদি আইন প্ৰক্ৰিয়ালৈ যায়। GNRC-ত কোনে কৰিছিল অপাৰেশ্যনটো? GNRC-ত দুৰ্গম নন্দ কিশোৰ। তেওঁ ৰং ট্ৰিটমেণ্ট হৈছিল। ৰং ট্ৰিটমেণ্ট হৈছে। মই এইটোৱে ক'ব বিচাৰোঁ যে GNRC-খন মানে ইমানেই বেয়া, তাৰমানে সিহঁতে নতুন ডাক্তৰবিলাক এপইণ্টমেণ্ট দিয়ে, ভাল হ'ব বুলি আশা দিয়ে, আমি চিকিৎসা সেইকাৰণে আমি চবেই পেচেণ্টবিলাকে লৈ যায়, কিন্তু সিহঁতে আশামতে সিহঁতে কামখিনি কৰি দিব নোৱাৰে। আৰু এক্সপিৰিয়েঞ্চ নাই সেই ডক্টৰবিলাক, নতুন ডক্টৰ। সেইকাৰণে মই ভাবোঁ যে ৰাইজক এইটোৱে জনাব বিচাৰোঁ যে কোনো ধৰণৰ কিবা কিবি বেমাৰ হ'লে যেন তাতে নিনিয়ে,
তাৰ পৰা যেন ভাল এটা পাবৰ কাৰণে ভাল চিকিৎসা এটা বিচাৰি যেন যায়, তাতে GNRCত নগৈ বেলেগ এটা চিকিৎসা বিচাৰি যোৱাই ভাল হ'ব বুলি সেইটোৱে ক'ব বিচাৰিছোঁ।